ওকে ফ্ৰেণ্ডছ, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি এটা ব্লগ আৰম্ভ কৰিব লৈছোঁ। আজি হৈছে নিউ ইয়েৰ ডে, বছৰৰ প্ৰথমটো দিন, আৰু সকলোকে নিউ ইয়েৰৰ শুভেচ্ছা জনাইছোঁ। এতিয়া 12টা বাজি গৈছে আৰু আমি যাবলৈ ওলাইছোঁ। যোৱাকালিতো পেহীহঁত আমাৰ ঘৰতে আছিলে, ইয়াতে খানা পিনা খালে, থাকিলেও এতিয়া ৰাতিপুৱা এতিয়া আকৌ তেওঁলোকে ওলাইছে যাবলৈ, কাৰণ তেওঁলোকৰ এটা প্লট আছে, তাতে কিবা কাম চলি আছে। তাতে আমাৰ ঘৰৰ পৰা ওচৰ হয়, তো তাতে যাব, আমাকো লগত লৈ যাব। আৰু ময়ো বহুত এবছৰ দুবছৰমানেই হ'ল যোৱা নাই, তো ময়ো চাই আহোঁ। আমি গোটেইকেইটাই যাওঁ, তাকে ওলাইছোঁ। বেলেগ আজি প্লেন কৰা নাই, কাৰণ আজি চবফালে বাহিৰত ভিৰেই হৈ থাকিব। সময়খিনি পাৰ কৰিম আৰু জীয়ানে অকণমান ভাল পাব সিহঁতৰ লগত ওলাই গ'লে, তো সেয়ে তাতে যাম। বলক গৈ থাকোঁ, দেখাম যিমানখিনি পাৰোঁ, দেখাই থাকিম বাৰু। তলত গৈছে, মই দেখাই আছোঁ। ভিতৰতে ব্যস্ত, পূৰা ৰখি গাড়ীত উঠিলেই ককা আইতাকৰ লগত। কি ধুনীয়াকৈ বহি আছে দেখিছা? গাড়ীত উঠিব পাৰে পুৰা একদম ন। আহি পেলাই চাৰু কৈছে মই ইয়াতে বহিম। সি আগত বহিব দে। আমি এইকেইটা বহি ল'লোঁ আগত আইতাকৰ লগত। আহি পালোঁ, আমি ঘৰটো চালোঁ, বনাই আছে আৰু হোৱা নাই। বাহিৰৰ ছাদৰ ওপৰত আহিছোঁ, একদম পূৰা মুকলি ওপৰত আৰু একদম ফ্ল'ৰত। এইবিলাক একদম ঘৰ চৰ হোৱাই নাই ভালকৈ, এইবিলাক জেগাত মাটি চাটি লৈ থোৱা আছে, কিন্তু এটা পুখুৰী এটা আছে। এইফালে চাওক, চব পাহাৰবিলাক দেখি পায়, বঢ়িয়া এনেকুৱা পৰিৱেশ, একদম ঠাণ্ডা পৰিৱেশ। ফ্ৰণ্টতো এটা পুখুৰী আছে, পুখুৰীটো পানী চানী নাই কিন্তু ইমানকৈ। এইটো ৰাস্তা আৰু এইটো ৰাস্তা দি আমি আহিছোঁ, এইফালে এনেকৈ আহি পেলাই সোমাইছোঁ আৰু জীয়ান। এইটো বতাহ বাহিৰত মুকলি যে, জেগাখিনিও মুকলি, পূৰা বতাহ মাৰি আছে। ৰ'দ দিছে যদিও গাতে লগা নাই, তাকে ভালেই লাগিছে। চব কনষ্ট্ৰাকশ্যন চলি আছে, হোৱা নাই এতিয়া। এইয়া গাহৰি মুক্ত একদম পূৰা গাহৰি শুই আছে। এইকেইটা আহি ভাল লাগি গৈছে কিন্তু দেই। এই ৰাস্তাৰ ফালে ওলাই আহিছোঁ অলপমান। এইটো পূৰা ৰাস্তা একদম ইমান বিজি হৈ নাথাকে, বাইক চাইক আহি থাকে, কিন্তু দোকান চোকান ইমান নাই। চাইকেল, বাইক, প্ৰাইভেট কাৰ, এইটো আহি আছে আইতাকৰ লগত, উঠাই আছোঁ। এইয়া এনেই ওলাই আহিছোঁ ইফালে, ৰাস্তাটোৰ ফালে বঢ়িয়া খালী হৈ আছে, গাঁও পৰিৱেশ একদম। বগেনভেলিয়া লাগি আছে ইমান ধুনীয়াকৈ। এইখন এখন স্কুল আছে দেই, স্কুল আজি বন্ধ, 1 তাৰিখ, গভৰ্ণমেণ্ট স্কুল। ৰাস্তা চাওক, পৰিৱেশ একদম সেউজীয়া পৰিৱেশ। এখন ইংলিছ স্কুল। ঘৰবিলাক ভালে, এইবিলাক ঘৰে নে কি এইবিলাক? অডিটৰিয়াম চাগে এইবিলাক। এইফালে পুখুৰী, অভাৱ নাই পুখুৰী এইবিলাক। খোজকাঢ়ি একদম এক্সপ্ল'ৰ কৰি আছোঁ জেগা, বহুতখিনি আহি পালোঁ। এখন কিবা অসমীয়া মিডিয়ামৰ স্কুল নেকি এইখন। স্কুলত এখন পাৰ্ক আছে, কিবা কিবি আছে এইফালে। সেইটো গোট গোট। পাৰ্ক এখন আছে। আমাৰ জীয়ানে চাওক, জীয়ানে পূৰা একদম মুকলি পাইছে যে, সি পূৰা একদম দৌৰি আছে।
মানে সেইখন স্কুলে হয় যিখন মই অলপ আগত দেখাইছিলোঁ, এখন অসমীয়া মিডিয়ামৰ স্কুল আছিলে, গভৰ্ণমেণ্ট স্কুল। সেইখন মানে ফ্ৰণ্টেদিও সোমাব পাৰি, বেক চাইডেদিও সোমাব পাৰি। ফ্ৰণ্ট গেটখন বন্ধ আছিলে, তো আমি পিছ চাইডেদি আহি ফালে সোমাইছোঁ। সেইখিনি সোমাই ভাল লাগিছে। জেগাখিনি গৰমে উঠিছে খোজকাঢ়ি কাঢ়ি আহি, পূৰা ৰ'দ, আজি ৰ'দো দিছে, বতৰো ভাল। জোলনা পাইছে। পাৰ্ক ন এখন? কি কৰি আছে? বৰি লাগি আছে পুৰা। নাই লাগা। এইটো বেলৰ গছ। এইফালে এইডাল জিয়ান নাযাবা। এইফালে সেইডাল হেৰি শিলিখা, সেইডাল ফ্ৰণ্টত বেলৰ গছ। ইফালেও ফ্ৰণ্টত এডাল বগৰীডাল আছেই। আছে এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে আৰু এয়া বহুত ভাল লাগিছে। কমলা খাই আছে এইবিলাক চব। ফ্ৰেণ্ডছ, আমি আহি পালোঁ, তাৰ পৰা ওলাই দিলোঁ। এতিয়া খানা খাওয়া মানে ভাত খাবও টাইম হৈছে, তো 2:30 বাজিব হৈছে। তো আমি ইয়াতে ওচৰতে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ। এখন কি ফেমিলি ৰেষ্টুৰেণ্ট। এইখিনি নাৰেংগীৰ এইখিনিতে আছে। নাৰেংগী নহয় এইখিনি, এইখিনি নাৰেংগীয়ে পৰে নেকি। এইখিনিতে সোমাই পেলাই কিবা খাওঁ আৰু নাজানো ইয়াতে কি কি পায়। আজি বহুত দোকান বন্ধ আছে, তো এইখনতে সোমাইছোঁ আৰু চাওঁ কি পাৰোঁ, ফাষ্টফুডে খাওঁ নে কি খাওঁ, খাই লওঁ আৰু। আমাৰ জীয়ানে ম'ম' লৈছে, ম'ম' চিকেন ম'ম'। খানা আহি গ'ল। এয়া আছে পনীৰ, চিকেন, ৰুটি, চলিয়া ভাত, চালাড, চাহ এক কাপ খাইছে দেই ইহঁতে, মই খোৱা নাই কিন্তু। চাহ খাই মেলি চব খতম, চব শেষ। আমি দুইটাই চাহ খোৱা নাই, তাই আৰু মই। আমি চাহ নাখাওঁ, আমি ভাত খাই চাহ খাব নোৱাৰোঁ। আমি ভাত খালোঁ, ইয়াতে ৰুটি পাৰ্টি, ইয়াতে ৰুটি দি খাইছে। আমি ভাত খাইছোঁ কাৰণে চাহ নাখাওঁ, আমি পান খাম বাহিৰত। গুড মৰ্ণিং এভৰিৱান। পুনৰ এবাৰ সকলোকে হেপ্পী নিউ ইয়েৰ কৈছোঁ। আৰু আজি হৈছে জানুৱাৰী 2 তাৰিখ। এতিয়া যোৱাকালি এটা ব্লগ বনাইছিলোঁ, আজি এতিয়া কেমেৰাটো লৈছোঁ। কাৰণ কিয় কেমেৰা মানে কি, মোবাইলটো লৈছোঁ। যোৱাকালিৰ মোৰ ব্লগটো আধা হৈ থাকিলে, ইনকমপ্লিট হৈ থাকিলে, আৰু মই ক্লজিংটো লোৱা নহ'ল। আৰু আজি মই ইমান আজি একো ভিডিঅ' কৰিবলৈ একো নাই, কাৰণ আজি মানে চবৰে অফিচ খুলিছে আৰু নৰ্মেল ডে' হয়। আৰু মোৰ কাৰণেতো মই আজিৰ পৰা ঘৰতে থাকিব লাগিব। ঘৰত মানে কি, আজি মানে জিয়ানৰ ল'ৰাৰ স্কুল আছিলে, আজিৰ পৰা খুলিছে, কিন্তু আজি তাক নপঠিয়ালোঁ কাৰণ আজি হৈছে শুক্ৰবাৰ। তো সেইকাৰণে কালি আকৌ বন্ধ, অহাকালি ছেটাৰডে ছানডে আকৌ বন্ধ থাকে। একেবাৰে ভাবিছোঁ মানডেৰ পৰাই পঠিয়াম। তো হাজবেণ্ড অফিচ গুচি গ'ল, আৰু নৰ্মেল আৰু মই তাক ভাত পানী খোৱালোঁ, গা পা ধুলোঁ, তাক অকণমান ৰাতিপুৱাৰ ভাতটো খোৱালোঁ। খাই বৈ মোৰ ভাত পানী হৈ গ'ল ৰাতিপুৱা। আকৌ এবাৰ দিনত মই খোৱা নাই একো এতিয়ালৈকে। একেবাৰে মই জিয়ানক গা পা ধুৱাই ভাত খুৱাই দিনত খাম আৰু। মৰ্ণিং কোৱা, হাই কোৱা, মই আজি স্কুল নগ'লোঁ কোৱা। এটা বস্তু দেখাম দেই, এয়া চাওক, এই বিচনাখনত কিমান সজাইছে এনেকৈ দীঘলে। এইখিনি বস্তু কিন্তু দিনে ৰাতিয়ে থাকিব লাগিব। খালি ৰাতি শোৱা সময়ত কেইটামান বস্তু আঁতৰাই থওঁ আৰু সজাইছে চাওক এনেকৈ বিচনাখনত। এয়া এইটো এইফালে বিচনাত উঠি থাকিব এনেকৈ, আৰু এইবিলাক এনেকৈ মানে তাৰ আগত মানে এইবিলাক থাকিব লাগিব। এটাও মানে বাগৰিব নোৱাৰিব, চব মানে সমান হৈ থাকিব লাগিব। দেখিছে, ক'ৰবাত যদি বেকা হৈছে আৰু সেইটোতে লাগিব। ইয়াতে সামৰি দিওঁ আৰু তেতিয়াহ'লে। যোৱাকালিয়ে আজি মিলি পেলাই, আজি মানে কি, আজি জাষ্ট মই
অকণমান মানে হেৰি কৰিবহে ক্লজিংটো ল'বলৈহে ভিডিঅ' কৰিলোঁ তো পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম আৰু যদি ক'ৰবালৈ যাওঁ বা ক'ৰবাত কিবা কৰোঁ তো সেনেকৈ মই আকৌ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম তো সেয়াই আজিলৈ তেতিয়াহ'লে ৰাখিছোঁ অহা আকৌ কেতিয়া জানো বনাব পাৰোঁ নেক্সট ব্লগত আকৌ লগ পাম কথা পাতিম আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল পালে লাইক কৰিব আৰু মোৰ ভিডিঅ'ছবোৰ চাব তো গতিকে আজিলৈ আহিছোঁ বাই বাই এইটো জিয়ান বাই বাই দিয়া বাই বাই তো ঠিক আছে দিয়ক ৰাখিছোঁ তেতিয়াহ'লে